হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোৱে। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। PHED ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ আৰু ইয়াত মুঠ টোটেল পষ্ট আহিছে চোৱা 187টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পষ্ট আহিছে। অৰ্থাৎ যিসকল কেণ্ডিডেটে PHED ৰিক্ৰুইটমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পষ্টৰ বাবে অপেক্ষা কৰি আছিলা, তেওঁলোকৰ বাবে অতি সুখবৰ আহি গ'ল আৰু ইয়াৰ অনলাইন আবেদন হৈ আছে। তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছাম, যিটো মুকলি কৰি দিয়া আছে, যাক চমুকৈ কোৱা হয় PHED বুলি, আৰু লাষ্ট ডেটটো হৈছে 13/9/2025, অৰ্থাৎ 13 ছেপ্টেম্বৰ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। যিমান জল্দি পাৰা অনলাইন আবেদন কৰি ল'বা। আৰু এইটো মুকলি কৰা হৈছে যিহেতু জানাই বহুতে, আৰু যিসকলে নাজানে মই কৈছোঁ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এয়া পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু যি পোষ্ট আছে 187টা জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি মুকলি কৰা হৈছে। PHED ৰিক্ৰুইটমেণ্ট 2025 নেম অফ পোষ্টটোৰ নাম মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁৱেই, জুনিয়ৰ ইঞ্জিনিয়াৰ, অৰ্থাৎ চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, কেমিকেলৰ পোষ্ট সোমাই আছে ইয়াত। আৰু নন অফ পোষ্ট 187টা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। চিভিলৰ বাবে আছে 160টা পোষ্ট আছে, মেকানিকেলৰ বাবে আছে 10টা, ইলেক্ট্ৰিকেলৰ বাবে আছে 7টা, কেমিকেলৰ বাবে আছে 10টা। আৰু ইয়াৰ চেলাৰীটো হ'ব 14,000 পৰা আৰম্ভ কৰি 70,000 হ'ব আৰু গ্ৰেড পে থাকিব 8,700। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ 3 years ডিপ্ল'মা লাগিব। তোমালোকৰ ইঞ্জিনিয়াৰিং ফ্ৰম ইনষ্টিটিউট ৰিকগনাইজ বাই AICTE থাকিব লাগিব, তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। এজ লিমিটটো চোৱা 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত বিচাৰিছে। আৰু এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ, ইয়াত ভাগ কৰি আছে। SC ST পাব 5 yearsকৈ, OBC MOBC পাব 3 years, PWBD পাব 10 years। ফৰ মোৰ ডিটেইলছ PL ৰিলেটেড ৰিড দ্য অফিচিয়েল নটিফিকেশ্যনছ। ৰেচিডেঞ্চি লাগিব তোমালোকৰ ওচৰত, কেণ্ডিডেটে পাৰ্মানেণ্ট ৰেচিডেঞ্চি আছামৰ হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিবা। PRC থাকিব লাগিব তোমালোকৰ, এমপ্লয়ী এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফি দিব লাগিব। জেনেৰেল EWS দিব লাগিব 297.20 ৰুপিজকৈ, SC ST OBC MOBC দিব লাগিব 197.20 ৰুপিজকৈ। BPL আৰু PWD যিসকল কেণ্ডিডেটছ আছে 47.20কৈ দিব লাগিব। হাউ টু এপ্লাই, কেনেধৰণে আবেদন কৰিবা? তোমালোকে আবেদন কৰিবলৈ যাওঁতে প্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকটোলৈ যাব লাগিব। অনলাইন এপ্লাই ফৰ্ম লিংকটো ক্লিক কৰিব লাগিব। এই নিউ ৱেব পেজ এখন খোল খাই যাব। নিজৰ পাৰ্চনেল ডিটেইলছ এণ্ড এডুকেশ্যন ডিটেইলছখিনি তোমালোকে দিব লাগিব। আপলোড কৰিব লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ, আৰু এপ্লিকেশ্যন ফিটো পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ছাবমিট বটনটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ অনলাইন আবেদন হৈ যাব। আৰু তাৰ যিখন প্ৰিণ্ট আউটৰ কপি আছে সেইখন থৈ দিবা। আৰু ইয়াৰ চোৱা ইম্পৰ্টেণ্ট ডেট অফ PHED আছাম ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ যিয়ে মুকলি কৰি দিয়া আছিলে, ইয়াৰ 14 আগষ্ট 2025ত ষ্টাৰ্ট কৰা হৈছিল আৰু লাষ্ট ডেটটো হৈছে 13 ছেপ্টেম্বৰ 2025। আৰু অনলাইন আবেদন কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল। তো ধন্যবাদ।